এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 25 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি পেঞ্চন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিলৈ। তো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, সবিশেষ আপোনালোকক এতিয়া জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ভাৰত চৰকাৰে মহিলাসকলৰ বাবে ঘোষণা কৰিছে এইখন আঁচনি। এইখন আঁচনিত মহিলাসকলে কৰিব পাৰিব আবেদন। তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে বিতংভাৱে জনাই দিছো। তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে, 2016 চনৰ মে মাহত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে MOPNG প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা PMUY ফ্লেগশ্বিপ আঁচনি হিচাপে প্ৰৱৰ্তন কৰে, যাৰ উদ্দেশ্য আছিল গ্ৰাম্য আৰু বঞ্চিত পৰিয়ালসমূহৰ বাবে LPG দৰে পৰিষ্কাৰ ৰন্ধন ইন্ধন উপলব্ধ কৰা। অন্যথা পৰম্পৰাগত ৰন্ধন ইন্ধন যেনে খৰি, কয়লা, গৰুৰ গোবৰৰ কেক আদি ব্যৱহাৰ কৰা ৰন্ধন ইন্ধনে গ্ৰাম্য মহিলাসকলৰ স্বাস্থ্যৰ লগতে পৰিৱেশৰ ওপৰতো ক্ষতিকাৰক প্ৰভাৱ পেলাইছিল। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে 2016 চনৰ মে মাহৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে মহিলাসকলক ভাৰত চৰকাৰে ছাবচিডিতে প্ৰদান কৰে চৰকাৰী গেছ। তো যিসকল মহিলাই এতিয়ালৈকে চৰকাৰী গেছ লাভ কৰা নাই, সেই সকল মহিলাই বিচাৰিলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত ছাবচিডিতে চৰকাৰে কিন্তু এখনকৈ চৰকাৰী গেছৰ কানেকশ্যন প্ৰদান কৰিব। তো যিসকল মহিলাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এতিয়া আপোনালোকক জনাই দিম যে এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে কি কি যোগ্যতা মহিলাসকলৰ থাকিব লাগিব। এইবোৰ যোগ্যতা থকা মহিলাসকলে কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন। তো যোগ্যতাৰ বিষয়ে এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে, দৰিদ্ৰ পৰিয়ালৰ অন্তৰ্গত আৰু তেওঁলোকৰ ঘৰত LPG সংযোগ নথকা এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই উজ্জ্বলা যোজনা 2.0 অধীনত যোগ্য হ'ব। হিতাধিকাৰীসকল তলত দিয়া যিকোনো এটা শ্ৰেণীত অন্তৰ্ভুক্ত হ'ব লাগিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মহিলাই দৰিদ্ৰ সীমাৰেখাৰ তলত বা BPL কেটেগৰীৰ হ'ব লাগিব, তেতিয়াহে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। ইয়াৰ লগতে কোৱা হৈছে SECC 2011ৰ তালিকা অনুসৰি যোগ্য। 2 নম্বৰত কৈছে অনুসূচিত জাতি অনুসূচিত জনজাতি পৰিয়ালৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY, অন্তোদয় অন্য যোজনা AY, বনবাসী অতি পিছপৰা শ্ৰেণী MBC, চাহ আৰু প্ৰাক্তন চাহ বাগিচাৰ জনজাতি, নদী দ্বীপত বসবাস কৰা লোকে হিতাধিকাৰীয়ে সমৰ্থনকাৰী নথি দাখিল কৰিব পাৰিব। তো তাৰপিছত 3 নম্বৰত কৈছে যদি তাই ওপৰৰ দুইটা শিতানত নপৰে তেন্তে তাই 14 পইণ্ট ঘোষণা দাখিল কৰি নিৰ্ধাৰিত ফৰ্মেট অনুসৰি দৰিদ্ৰ পৰিয়ালৰ অধীনত হিতাধিকাৰী বুলি দাবী বাজি ধৰিব পাৰে। তো এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে এইবোৰ যোগ্যতা থাকিব লাগিব। ইয়াৰ লগতে আৰু কোৱা হৈছে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে কেৱল মাত্ৰ সেইসকল মহিলাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তো ৰেচন কাৰ্ড নথকা মহিলাসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন কৰিব নোৱাৰিব। তেতিয়া আপোনালোকক জনাইছোঁ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদনৰ বাবে কি কি নথিপত্ৰ বা কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰৰ ভিতৰত কোৱা হৈছে বৈধ ফটো ID। 2 নম্বৰত কৈছে যিখন ৰাজ্যৰ পৰা আবেদন কৰা হৈছে অন্যান্য ৰাজ্য চৰকাৰে প্ৰদান কৰা ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব যদিহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে। তো ৰেচন কাৰ্ডত নাম থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ড থকা প্ৰতিজন মহিলাই কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন।
তো তাৰ পিছত আৰু লিখা আছে ঠিকনাৰ প্ৰমাণপত্ৰ একে ঠিকনাতে সংযোগৰ প্ৰয়োজন হলে আধাৰক পৰিচয়ৰ প্ৰমাণ আৰু ঠিকনাৰ প্ৰমাণ হিচাপে লোৱা হ'ব সেই ক্ষেত্ৰত কেৱল আধাৰেই যথেষ্ট তাৰ পিছত 4 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট নম্বৰ আৰু IFC কোড থকা হিতাধিকাৰী 5 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড তো সাধাৰণতে এইবোৰ নথিপত্ৰ যদি আপোনালোকৰ আছে তেন্তে অতি সহজতে এই কেইখন নথিপত্ৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন তেতিয়া আপোনালোকক জনাই আছো আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কোট আৰু কেনেকৈ কৰিব পাৰিব আবেদন এইখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে অনলাইন প্ৰক্ৰিয়াৰ সহায়তে কৰিব পাৰিব আবেদন সকলোতকৈ সহজ পদ্ধতিটো হল আপোনালোকে নিজৰ অঞ্চলৰ গ্যাস এজেন্সিৰ লগত যোগাযোগ কৰিব তো আপোনালোকে নিজৰ অঞ্চলৰ গ্যাস এজেন্সিৰ লগত যোগাযোগ কৰিয়ে কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন তো আবেদন কৰাৰ পিছত ভাৰত চৰকাৰে আপোনালোকক প্ৰদান কৰিব চৰকাৰী সাবসিডি গ্যাস তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল শ্ৰমিকসকলৰ বাবে তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাইছো শ্ৰমিকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছো তো ইয়াতে লিখা আছে অসমৰ চাহ শ্ৰমিক কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত বৃহৎ পদক্ষেপ 30 তাৰিখ পেঞ্চনৰ দিন অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো চাহ শ্ৰমিকসকলৰ বাবে পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে প্ৰতি মাহৰ 30 তাৰিখে চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত প্ৰদান কৰে পেঞ্চনৰ টকা তো ইয়াৰ লগত সংগতি ৰাখি অহা 30 জানুৱাৰী তাৰিখেও চাহ শ্ৰমিকসকলে নিজৰ বেংক একাউণ্টত পেঞ্চন আঁচনিৰ টকা লাভ কৰিব তো তাৰ পিছত আৰু কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছো তাৰ পিছত লিখা আছে পেঞ্চন উপকৃত হিতাধিকাৰী 60,001 গৰাকী অসম চৰকাৰে অহা 30 জানুৱাৰী তাৰিখে 60,001 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰদান কৰিব পেঞ্চনৰ টকা তাৰ পিছত কোৱা হৈছে প্ৰতি মাহে অসম চৰকাৰে 26.70 কোটি টকাৰ ধন প্ৰদান কৰে তো 60,001 গৰাকী হিতাধিকাৰীসকলে অহা 30 জানুৱাৰী তাৰিখে 26.70 কোটি টকা লাভ কৰিব লগতে কোৱা হৈছে পৰিয়াল পেঞ্চন আৰু সাধাৰণ পেঞ্চন অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা 30 জানুৱাৰী তাৰিখে চাহ শ্ৰমিকসকলে পৰিয়াল পেঞ্চন আৰু সাধাৰণ পেঞ্চন লাভ কৰিব তো যিসকল মানুহে ভিডিঅ'টো চাই আছে আপোনালোকেও চাহ শ্ৰমিক হয় নেকি যদি হয় তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব যে আপোনালোকৰ বেংক একাউণ্টত পেঞ্চনৰ টকা সোমাইনে নাই তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় 3.0 আঁচনিলৈ অৰুণোদয় 3.0 আঁচনিলৈ এখন বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছো তো ইয়াতে লিখা আছে অৰুণোদয় 3.0 উদ্বোধন 19 ছেপ্টেম্বৰ 2024 তাৰিখে হিতাধিকাৰী সীমা 37.2 লাখলৈ সম্প্ৰসাৰিত কৰাৰ লগতে অধিক পৰিয়ালক বিত্তীয় সাহায্য নিশ্চিত কৰা হয় তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 19 ছেপ্টেম্বৰ 2024 তাৰিখত ঘোষণা কৰে অৰুণোদয় 3.0 আঁচনি তো অৰুণোদয় 3.0 আঁচনিৰ উদ্দেশ্য হল অসমত 37.2 লাখলৈ সম্প্ৰসাৰণ কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তো তাৰ পিছত আৰু কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছো তাৰ পিছত কোৱা হৈছে অন্তৰ্ভুক্ত হিতাধিকাৰীৰ গোট তো কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিব হে আপোনালোকক জনাই দিছো তো ইয়াতে লিখা আছে যোগ্য বিবেচিত সকলৰ লগতে স্বামীহীনা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক তাৰ পিছত কোৱা হৈছে বিবাহ বিচ্ছেদিত হোৱা অকলশৰীয়া মহিলা তৃতীয় লিংগৰ ব্যক্তি দিবাংগৰ বৃদ্ধা আদি সামৰি ল'ব অৰুণোদয় 3.0 আঁচনিত তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহৰ উপৰিও স্বামীহীনা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক তাৰ পিছত কোৱা হৈছে বিবাহ বিচ্ছেদিত মহিলা অকলশৰীয়া মহিলা তৃতীয় লিংগৰ ব্যক্তি দিবাংগ সকলেও কৰিব পাৰিব
অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ পিছত এইবোৰ মানুহে অৰুণোদয় 3.0 আঁচনি ধন লাভ কৰিব। তাৰ পিছত একেবাৰে শেষত কোৱা হৈছে অৰুণোদয় পেষক নিৰপেক্ষতা আৰু দায়বদ্ধতাৰ পৰিচয় দি 15 পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ তাৰিখৰ ভিতৰত অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে। অসম চৰকাৰে অসমৰ প্ৰতিখন গাঁও পঞ্চায়তত 15 পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ তাৰিখলৈকে গাঁও সভা পাতি ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে।